চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ মাজত অৱস্থিত মৰাণৰ সমস্যা সমাধানৰ বাবে কেবিনেট মন্ত্ৰী বিমল বৰাই মৰাণত থকা সকলো বিভাগীয় বিষয়া আৰু জিলা উপায়ুক্তৰ সৈতে বৈঠকত মিলিত হোৱাই নহয় সেই স্থানসমূহ পৰিদৰ্শন কৰে। স্থানসমূহ পৰিদৰ্শন কৰাৰ সময়ত ৰাজহ মন্ত্ৰী যোগেন মোহন, চৰাইদেউ জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰী, আৰক্ষী অধীক্ষক, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিক্ৰম কৈৰিকে ধৰি একাধিক উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। মৰাণ পৰিদৰ্শক ভৱন নিৰ্মাণ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে মৰাণ ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ৰ পৰা টেঙাদললৈ নলা নিৰ্মাণ, পথ বহল কৰা, পথৰ মাজত ডিভাইডাৰ স্থাপনৰ ওপৰতো আলোচনা কৰা হয়। কৃত্ৰিম বানপানীৰ পৰা হাত সাৰিবলৈ আৰু চহৰৰ লেতেৰা পানী উলিয়াবলৈ বেজৰ চুক বাঙালী গাঁৱৰ নলা খনন আৰু পকীকৰণ, অসম মালা আঁচনিৰ অধীনত নিৰ্মাণৰত ৰায়ডাঙৰ পৰা মৰাণ নগৰলৈ মৰাণ নাহৰকটীয়া পথ বহল কৰাকে ধৰি পথটোৰ সংৰক্ষিত ভূমিত নলা আৰু পদপথ নিৰ্মাণৰ লগতে মৰাণ দৈনিক বজাৰখনক বহুমহলীয়া ছুপাৰ মাৰ্কেটলৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তুতি চলাবলৈ বিভাগসমূহক নিৰ্দেশ দিয়ে মন্ত্ৰীদ্বয়ে। সিদ্ধান্ত লৈছিলোঁ আমাৰ যোগেন মোহন ডাঙৰীয়া আৰু মই। তাৰ কাৰণে কেইবাটাও বিভাগৰ বিষয়াসকলক আজি আমি নিমন্ত্ৰণ জনাইছিলোঁ। এটা বিভাগ হ'ল PWD ৰোডছ ডিপাৰ্টমেণ্ট, তাৰে কমিশ্যনাৰ চন্দন শৰ্মা ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত আছেই, আহিছে। PWD ডিপাৰ্টমেণ্টৰ হাইৱেৰ চিফ ইঞ্জিনিয়াৰ তেখেত আছে না? তেখেত হাইৱেৰ চিফ ইঞ্জিনিয়াৰ, আপোনাৰ নামটো কি? ADCL-ৰ বিষয়াসকলক মাতিছিলোঁ। তাৰ GM তেখেত ইয়াত আছেহি। চৰাইদেউ জিলাৰ আয়ুক্ত পাটোৱাৰী ডাঙৰীয়া আছে। জিলা আয়ুক্ত ডিব্ৰুগড়ৰ বিক্ৰম কৈৰী ডাঙৰীয়া আছে। বাকী আমাৰ PWD ডিপাৰ্টমেণ্টৰ ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, ফাংগিং মেধি এখেতসকল আছে। মাহমৰা হওক, এতিয়া নতুনকৈ টিংখাঙে হওক, খোৱাঙে হওক, খাউৰাই হওক, মৰাণ বজাৰখনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ইয়াৰ গোটেই ইকনমিক আপলিফমেণ্টৰ কাৰণে। সেইকাৰণে আমি মৰাণ বজাৰখনো আজি চাম। সেইকাৰণে চিফ ইঞ্জিনিয়াৰ বিল্ডিং মাতিছোঁ। আজি IBটো আমি এতিয়া তাতে বহুতে 15জন মানুহ বহুতে ঠেকটো গৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উজনি অসমত এটা CM ছেক্ৰেটেৰিয়েট ইতিমধ্যে আৰম্ভ হৈছে। গতিকে হাইৱে কাষত এইটো খুব সুন্দৰ এটা প্লেচ আছে। কিন্তু ইয়াতে ভালকৈ আমি যদি পৰিকল্পনা কৰোঁ, ইয়াতো এটা ভাল তেনেধৰণৰ এটা IBও কনষ্ট্ৰাকশ্যনৰ কৰাৰ কথা আমি এই বিষয়ে আলোচনা কৰিম। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ। সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।